Welcome to Roy English Learning Academy. আজি মই আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ আন্ডাৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 12ত পঢ়ি আছে বা ফাইনাল ইয়াৰ পৰীক্ষাটো বহিব তেওঁলোকৰ বাবে এটি ভিডিও লৈ আহিছো। আজিৰ ভিডিওটোত মই ইংৰাজীৰ এটা লেসন এটা কবিতা আলোচনা কৰিম। কবিতাটোৰ নাম হ'ল মাই মাদাৰ এট 66 যেটো ক্লাস 12 এর স্টুডেন্টৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু এই লেসনটোত মই কিছুমান মোস্ট ইম্পৰ্টেন্ট মানে সকনে পৰীক্ষাত অহা কোৱেশ্চন এনসাৰ আলোচনা কৰিম আৰু আশা ৰাখিছো এবোৰ বহিত লিখি লৈ যদি মুখস্থ কৰে 100% ইয়াৰ পৰা কমন পাবই পাব। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো। ফাৰ্স্ট কোৱেশ্চন লৈ গৈছো মাই মাদাৰ এট 66 sir. First question, what is the kind of pain and the edge that the poet feels? মানে কবিয়ে কেনেকুৱা ধৰণৰ এই কবিতাটোত কবিয়ে কেনেকুৱা ধৰণৰ দুখ বেদনা অনুভৱ কৰিছে। Answer, the poet sees her 66-year-old mother and her weak and frail figure. কবিয়ে তাৰ 66 বছৰীয়া মাকক দেখিছে আৰু তাইৰ উইক এণ্ড ফেল ফিগাৰ মানে তাইৰ দুৰ্বল আৰু হেতা পৰি যোৱা শৰীৰৰ গঠনটো দেখিছে। দেখাৰ পিছত কি হৈছে, she feels the imminent death of her mother. তাই দেখাৰ পিছত কি অনুভৱ কৰিছে, তাৰ মাকৰ আসন্ন মৃত্যুৰ কথা অনুভৱ কৰিছে। ইমিনেন্ট মানে আসন্ন মৃত্যুৰ কথা কি কৰিছে অনুভৱ কৰিছে যে তাইৰ মাকৰ মৃত্যু কি ওচৰ চাপি আহিছে। এণ্ড ফিয়াৰ্স আৰু কি ভয় কৰিছে অফ বিং সেপাৰেটেড ফ্ৰম হার আৰু তাইৰ পৰা পৃথক হোৱাৰ কি ভয় কৰিছে। she is troubled to think that her mother might depart in her absence. তাই যেতিয়া অনুভৱ কৰিছে যে তাই নথকা হলে তাৰ মাকে কি কৰিব, তাই এৰি গুচি যাব, সেই কথা ভাবি তাই কি ট্ৰাবল অনুভৱ কৰিছে, সমস্যা অনুভৱ কৰিছে। This thought gives her pain and edge to her mind. এই চিন্তাই তাইৰ মনত কি দিছে, দুখ বেদনা দিছে। নেক্সট কোৱেশ্চন লৈ আহিছো। নেক্সট কোৱেশ্চন দিয়া আছে, why are the young trees described as painting? young trees মানে actually ইয়াত মানে কোমলীয়া গাছ বা সেউজীয়া গছবোৰক বুজিছে যে why are the young trees described as painting মানে কোমলীয়া গাছবোৰক কিয় স্প্ৰিণ্টিং বুলি বৰ্ণনা কৰিছে। Answer, the poet is driving to Cochin airport in a car. কবি কি কৰি আছে, গাড়ী দি কোচিন এয়াৰপোৰ্ট লৈ গৈ আছে। when the car was moving যেতিয়া গাড়ীখন কি কৰি আছিল, গতি কৰি আছিল, she looked outside and found that the young trees were running fast and fast backward. যেতিয়া গাড়ীৰে গৈ আছিল তেতিয়া তাই বাহিৰৰ পিনে লক্ষ্য কৰিছিল আৰু দেখিছিল যে ইয়াং ট্ৰিজ বোৰে কি কৰি আছিল, ৰানিং ফাষ্ট মানে বেগৰে দৌৰি আছিল, এণ্ড ফাষ্ট বেকৱাৰ্ড আৰু পিছ পিনে মানে এৰি গৈছিল। The young trees reminded the poet of her younger years. সেই সৰু গছবোৰে কবিক মনত পেলাই দিছিল তাৰ বয়সৰ বা জীৱনৰ মানে ইয়াঙ্গাৰ ইয়াৰ্স বোৰ মানে সৰু অৱস্থাৰ বা কম বয়সৰ স্মৃতিবোৰ কি কৰিছিল, মনত পেলাই দিছিল। we said run by very quickly, জীৱৰ বয়স বা জীৱৰ বছৰ অতি শীঘ্ৰে কি কৰিছে তাইৰ পৰা মানে আঁতৰি গৈছে। so the young trees are described as sprinting. সেই কাৰণে সেই সৰু গছবোৰক কি বুলি স্প্ৰিণ্টিং বুলি কি কৰাইছে, বৰ্ণনা কৰাইছে। নেক্সট কোৱেশ্চন লৈ আহিছো 3 নম্বৰ।
3 number question দিয়া আছে why has the poet brought in the image of the merry children spilling out of their homes why has the poet brought in the image কবিয়ে কিয় এই ছবিখন দাঙি ধৰিছে বা আনিছে of the merry children হে আনন্দিত লৰা ছোৱালীসকলৰ spilling out of their homes মানে যিসকল উল্লাসিত হৈ সিহঁতৰ ঘৰৰ পৰা ওলাই আহিছিল সেইবোৰৰ ছবি কিয় দাঙি ধৰিছে answer the poet has brought in the image of the merry children spilling out of their homes to present a comparison কবিয়ে এই ছবিটো দাঙি ধৰিছে এটা comparison আগবঢ়োৱাৰ বাবে এটা তুলনা আগবঢ়োৱাৰ বাবে it is a comparison it's a comparison between life and death ইয়া হল জীবন আৰু মৃত্যুৰ এটা কি তুলনা her mother is sleeping with mouth open like a dead body তাইৰ মাক দেখিছে যেতিয়া সিহঁতে গাড়ীৰে গৈ আছিল কোচিন এয়াৰপোৰ্ট লৈ তেতিয়া তাই কবিয়ে তাইৰ মাক দেখিছে যে তাইৰ মাক কি কৰি আছে টোপনি মাৰি আছে আৰু মুখখন কেনেকুৱা মুখখন মেলি কি কৰি আছে টোপনি মাৰি আছে আৰু তেতিয়া কবিয়ে কেনেকুৱা দেখিছে তাৰ মাকক ডেড বডিৰ নিচিনা যেন কি হৈছে অনুভৱ হৈছে while outside she can see children who are full of life আৰু বাহিৰৰ পিনে কবিয়ে দেখিছে কিছুমান ল'ৰা ছোৱালী সিহঁতে full of life মানে পুৰা জীৱনটো উদযাপন কৰি আছে energy and enthusiasm মানে ল'ৰা ছোৱালীসকলে বাহিৰৰ পিনে কবিয়ে দেখিছে যে ল'ৰা ছোৱালীসকলে পুৰা এনাৰ্জিৰ সৈতে আৰু উল্লাসিত হৈ সিহঁতে জীৱনটো কি কৰি আছে উদযাপন কৰি আছে বা জীৱনটো মানে আনন্দত কটাই আছে next question le aisu next question 4 number why has the mother been compared to the late winter's moon why has the mother been compared mako kyo tulona kora hoise to the late winter's moon winter ritur winter eta ritu hoy winter ritur জি মানে এটো एक्चुअली শীতকালৰ যেটো শীতকালত চন্দ্ৰ কেনেকুৱা অৱস্থা দেখা যায় শীতকালৰ চন্দ্ৰ সাধাৰণতে মানে স্পষ্ট নহয় মানে আকাশত সকলো সময়ত কুলিয়ে মানে সানি ধৰে বা কুলিৰ বাবে চন্দ্ৰটো ভালভাৱে দেখা না যায় স্পষ্ট দেখা না যায় তো কবিয়ে তাৰ মাকক কিয় লেট উইন্টাৰ মুনৰ লগত তুলনা কৰিছে লেট মানে উইন্টাৰ ঋতুৰ মানে হেখৰ যেটো অৱস্থা হেতু হেখৰ পৰ্যায়ক লেট বুলি কোৱা হয় আৰু আৰ্লি যেটো এটো হল উইন্টাৰ ঋতুৰ কি আগৰ অৱস্থা মানে প্ৰথম অৱস্থা তো ইয়াত কোশ্চেন কি হৈছে যে why is the mother compared to the late winter moon মানে মাকক কিয় late winter's moonৰ লগত তুলনা কৰাইছে answer the poet's mother's face is pale and its color is ashen কবিৰ মাকৰ মুখমণ্ডল কেনেকুৱা হেতা পৰা আৰু her mother's face also looks like a corpse as she is at 66 now aru ki hoise tair makor mukhomondol ba mukhon ako kenekwa dekha goise like a corpse mane dead body nisina as she is at 66 now jetu tair boyok etia kiman ise 60 bachor she has lost her shine and strength of youth tai youthot jitu young boyot jitu ki strength thake aru mukhor jitu ujjolota thake hetu heruise similarly thik tene dore the late winter's moon looks hazy and obscure thik tene dore late winter moon mane winter ritut
শীতকালত কি হয় চন্দ্রকো ঠিক এনেকুৱা দেখা যায় অস্পষ্ট দেখা যায় হেজি এন্ড অবস্কিউর মানে অস্পষ্ট দেখা যায় it to lacks shine and strength আৰু এই চন্দ্ৰ হে সময়ত মানে লেট উইন্টাৰ ঋতুত কি দেখা যায় উজ্জ্বলতা নাইকিয়া হৈ যায় যেন শক্তি নাইকিয়া হৈ যায় so the mother has been compared to the late winter's moon গতিকে মাকক কাৰ লগত তুলনা কৰা হৈছে লেট উইন্টাৰ মুনৰ লগত তুলনা কৰা হৈছে next question লাইছো 5 number what do the parting words of the poet and her smile signify what do the parting words মানে বিদায় লোৱাৰ সময়তে জিবিলাক কথা কৈছিল of the poet কবি যেতিয়া মাকৰ লগত কোচিন এয়াৰপোৰ্ট লৈ গৈছিল আৰু এয়াৰপোৰ্টৰ পৰা মাকক বিদায় দি তেওঁ কি ফ্লাইটত উৰা মাৰিব লগা হৈছিল আৰু তেতিয়া যেতিয়া কি হৈছিল সিকিউৰিটি চেক হৈছিল সিকিউৰিটি চেক হোৱাৰ পিছত তাৰ মাক কি আছিল আতৰত আছিল কেই গছমান আতৰত আছিল আতৰত থাকি কবি কি কৰিছিল শান্তনা দিছিল what বিদায় সময়ত জিবিলাক মানে কথা কৈছে and her smile আৰু তাই বিদায় সময়ত কি মিছকি হাই দিছে তাৰ অৰ্থ কি signify answer the parting words of the poet see you soon amma এইকেটা শব্দ ব্যৱহাৰ কৰিছিল parting words মানে বিদায় লোৱাৰ সময়ত হেক বিদায় লোৱাৰ সময়ত কবি কি কৰিছিল যেতিয়া তাই সিকিউৰিটি চেক হোৱাৰ পিছত তাই মাক অলপ কি আছিল আতৰত আছিল তেতিয়া কবি কি কৰিছিল বিদায় সময়ত এইকেটা শব্দ ব্যৱহাৰ কৰিছিল যে see you soon amma যে হে মাক সোনকালে দেখা হ'ব signify ইয়াৰ অৰ্থ হ'ল both to reassure her mother as well as to herself that they would meet again and to infuse optimism in her তো বিদায়ৰ সময়ত যে তাই see you soon amma সোনকালে দেখা হ'ব বুলি কৈছিল তাৰ অৰ্থ হ'ল উভয়ে মানে উভয়কে শান্তনা দিয়াৰ বাবে তাৰ মাকক আৰু কি তাইক নিজেকে শান্তনা দিয়াৰ বাবে যে হিয়তে কি সোনকালে কি হ'ব লগ হ'ব আৰু যাতে তাৰ মাক নিৰাশাত নভুগে বা যে তাৰ মাকৰ যেন মানে মনটো বেয়া না হয় তাৰ বাবে কি শান্তনা দিছিল the poet uses her smile to hide her feelings of fear of losing her mother to death আৰু কবি কি মানে যদিও তেওঁৰ কবি কি মিছকি হাই দিছিল কিয় মিছকি হাই দিছিল যাতে মাকে বুজি নাপায় হেতু লুকাবলৈ hide her feelings of fear of losing her mother তাই সেই সময়ত কি অনুভৱ কৰি আছিল যে তাইৰ মাকক হয়তো আৰু তাই লগ নাপাব বা যিকোনো মুহূৰ্ততে হয়তো তাইৰ মাকৰ কি হ'ব পাৰে মৃত্যু হ'ব পাৰে সেইখিনি কথা যাতে তাই কি বুজি নাপায় তাৰ বাবে কি কবিৰ মন বৰকৈ বেয়া কৰিছিল সেইখিনি কথা যাতে তাইৰ মাকে বিদায়ৰ সময়তে বুজি নাপায় সেই কাৰণে তাই কি কৰিছিল সেইবোৰ মানে লুকাই ৰাখি তাই কি এটা মিছকি হাই মাৰিছিল next question লৈ আহিছো 6 number where was the poet going and who was with her কবিয়ে ক'ত গৈ আছিল আৰু তাইৰ লগত কোন আছিল the poet was going from her parents home to Cochin airport কবিয়ে তাৰ মাক দেউতাকৰ ঘৰৰ পৰা কোচিন এয়াৰপোৰ্ট লৈ গৈ আছিল the poet's mother was sitting beside her আৰু তাৰ মাক তাইৰ কাষত কি কৰিছিল বহি আছিল she was dozing with her mouth open আৰু তাই কি কৰিছিল মুখখন মেলি টোপনি মাৰি আছিল when the poet saw her যেতিয়া কবি কি কৰিছিল তাইক দেখিছিল মানে তাৰ মাকক দেখিছিল she felt the imminent death of her mother
তাই অনুভৱ কৰিছিল যে তাইৰ মাকৰ মৃত্যু ওচৰ চাপি আহিছে এণ্ড ফিয়াৰ্ড অফ বিং সেপাৰেটেড ফ্ৰম হাৰ আৰু তাইৰ পৰা পৃথক হোৱাৰ কি কৰিছে ভয় কৰিছে দিছ থট গেভ হাৰ পেইন এণ্ড এজ টু হাৰ মাইণ্ড এনেকুৱা চিন্তা ভাৱনাই তাইৰ মনত বৰকৈ কি দিছিল দুখ দিছিল নেক্সট কোৱেশ্চন লৈ আহিছো 7 number what is the poet's childhood fear কবিৰ childhood মানে বাল্যকালৰ ভয় কি আছে what is the poet's childhood fear মানে কবিৰ বাল্যকালৰ যেটো ভয় হেতু কি answer the poet is always in fear of being separated from her mother কবিয়ে সদায় ভয় কৰিছে যে হয়তো তাইৰ মাকৰ কি হ'ব মৃত্যু হ'ব আৰু তাইৰ মাকৰ পৰা তাই কি হ'ব পৃথক হ'ব the poet's childhood fear is that her 66-year-old mother will die one day কবিৰ লৰেল বাল্যকালৰ যেটো ভয় আছিল হেতু হল যে তাইৰ 66 বছৰীয়া মাক যিকোনো মুহূৰ্ততে বা এদিনাখন কি হ'ব মৃত্যু হ'ব she will lose her and never see her again তাই তাৰ মাকক হেৰুৱাব আৰু কেতিয়াও লগ নাপাব এয়া আছিল কবিৰ চাইল্ডহুড ফিয়াৰ নেক্সট কোৱেশ্চন লৈ আহিছো নেক্সট কোৱেশ্চন 8 নম্বৰ explain the statement এই স্টেটমেন্টটো কি কৰিব গৈছে I saw my mother ... মানে আকৌ কি আছে ইয়াত কিছুমান শব্দ আছে her face ashen like that of a corpse I saw mother মানে এটো একচুয়ালি কি কবিয়ে যেতিয়া ঘৰৰ পৰা মাক দেউতাকৰ ঘৰৰ পৰা মাকৰ লগত গাড়ী কোচিন এয়াৰপোৰ্ট লৈ গৈ আছিল তেতিয়া কবি তাৰ মাকৰ পিনে যাইছিল আৰু কেনেকুৱা অনুভৱ হৈছিল হেখিনি কথা আছে The poet saw her 66-year-old mother whose face was pale and its color was ashen. কবি তাইৰ 66-year-old mother ক দেখিছে আৰু দেখিছে যে তাইৰ কি আছিল মুখমণ্ডলখন সেটা পৰি যোৱা আৰু মুখমণ্ডলখনৰ কালাৰ ashen looked lifeless like that of a corpse আৰু it looked lifeless like that of a corpse আৰু ইয়া মানে কাক গৈছে তাৰ মাকৰ মুখমণ্ডল মুখখন কেনেকুৱা আছে lifeless মৃত like that of a corpse dead body when the poet saw her যেতিয়া কবি তাইক দেখিছিল she felt the imminent death of her mother তাই কি কৰিছিল যেতিয়া কবিয়ে তাইৰ মাকক দেখিছিল তেতিয়া তাইৰ মাকৰ আসন্ন মৃত্যুৰ কথা ভাবিছিল যে যিকোনো মুহূৰ্তত হয়তো কি হ'ব পাৰে মৃত্যু হ'ব পাৰে যেহেতু তাই 66 and being separated from her আৰু কি ভয় কৰিছে যে তাইৰ মাকৰ পৰা পৃথক হোৱা this thought gave her pain and edge to her mind এনেকুৱা চিন্তা ভাৱনাই কি কৰিছিল দুখ দিছিল তো এহে আছিল আজিৰ ভিডিওটোত মই কেইবাটাও ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিলো আৰু পিছৰ ভিডিওটোত মই মানে স্টেঞ্জা বা কবিতাৰ লাইন উঠাই দি কোশ্চেন এটা মানে যিকোনো দুটা কবিতাৰ পৰা দিয়া দেখা যায় হয়তো দুটা স্টেঞ্জা নাইবা কি কিছুমান লাইন তুলি দি কি কৰে প্ৰশ্ন কৰে একেবাৰে কমন কোশ্চেন দুটাৰ ভিতৰত দুটা আহিব তাৰ ভিতৰত এটা কৰিবই লাগিব তো পিছৰ ভিডিওটোত মই তেনেকুৱা ধৰণৰ মানে স্টেঞ্জা উঠাই দিয়া কোশ্চেন पर आलोचना কৰিম তো ভিডিওটো ভাল লাগিলে অবশ্যই মোৰ চ্যানেলটো সাবস্ক্রাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নোটিফিকেশনটো পাই যায় আৰু পিছত এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ